যেহেতু হেঁপাহৰ ৰঙালী পদূলিৰ মুখত প্ৰতিগৰাকী অসমীয়াৰ এটা গাঁৱমন ৰাইজাই কৰি আছে। মই বৰ্তমান উপস্থিত আছো লখিমপুৰ জিলাৰ ১ নং জকাইপলোৱাত। ১ নং জকাইপলোৱাত পৰিলক্ষিত হৈছে গাঁৱৰ যিসকল মহিলা আছে তেওঁলোকে ঘৰৰ কাম বন শেষ কৰি এনেদৰে এতিয়া জেং বিহু আখৰাত তেওঁলোক ব্যস্ত হৈ আছে। মই পোনপটীয়াকৈ মহিলাসকলৰ জেং বিহু আখৰাৰ মাজলৈ যাবলৈ যত্ন কৰিম। মই দেখুৱাই আছো এয়া ১ নং জকাইপলোৱাৰ দৃশ্য। লখিমপুৰ জিলাৰ ১ নং জকাইপলোৱাৰ দৃশ্য এয়া। গাঁৱৰ ঘৰৰ কাম বন শেষ কৰি মহিলাসকলে এনেদৰে হেঁপাহৰ যি ৰঙালী আছে ৰঙালীক আদৰিবৰ কাৰণে সাজু হৈছে। তেওঁলোকৰ আখৰা থলীত মই বৰ্তমান উপস্থিত আছো। পোনপটীয়াকৈ মই বিহুৰ মাজলৈ যাবলৈ যত্ন কৰিম। Hutuli hutuli matira hutuli matira hutuli hutuli romiyama hey hey toka kolu karu mata kamaniya toka karu karu hey hey toka mate puri robabinu anu reri toke tore mat এয়া হ'ল গ্ৰাম্যাঞ্চলৰ বিহু। গ্ৰাম্যাঞ্চলত এনেদৰে আচলতে বিহুক ৰঙালীক আদৰিবৰ কাৰণে সাজু হয় গঞা। মই দেখুৱাই আছো এয়া লখিমপুৰ জিলাৰ ১ নং জকাইপলোৱাৰ দৃশ্য। পোনপটীয়াকৈ মই আমি দৰ্শকসকলক দেখুৱাই থাকিবলৈ যত্ন কৰিছো। এয়া হ'ল জেং বিহুৰ আখৰা। ওই বিহু থাকে মানে বিহুকে বিনা বা ওই বিহু গলে বিনা বাকা বিহুতি এনেকৈ আচলতে প্ৰতিগৰাকী অসমীয়া এতিয়া ব্যস্ত হৈছে ৰঙালীক আদৰিবৰ কাৰণে। যিহেতু ৰঙালী পদূলিৰ মূৰত মহিলাসকলৰ আমি বিহুৰ আখৰা দেখুৱালোঁ। কথা পাতিবলৈ যত্ন কৰিম। আমি যিসকল গঞা আছে তেওঁলোকৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিম, যত্ন কৰিম। মই মোক সহযোগী আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ আৰু পোনপটীয়াকৈ দেখুৱাই আছোঁ। মই পুনৰ ক'ম, বিহু কৰিঅ'গ্ৰাফ হৈছে সঁচা, সৰ্বত্ৰ এতিয়া বিহু কৰিঅ'গ্ৰাফ হৈছে, বিহু গৈ মঞ্চ পালাগে। কিন্তু তাৰ মাজতো এনেদৰে চহা গঞাৰ মাজত জীৱন্ত অৱস্থাত আছে আমাৰ হেঁপাহৰ ৰঙালী বিহু। মই পোনপটীয়াকৈ কথা পাতিবলৈ যত্ন কৰিম যিসকল গঞা আছে। আপোনাৰ ওচৰলৈ আহিছোঁ। তাহানিৰ বিহু আৰু এতিয়াৰ বিহুৰ মাজত পাৰ্থক্য আছে নহয় জানো? তেতিয়া আপোনালোকে যে গছ তলত মাৰিছিলে এনেকুৱা জেং বিহু কেনেকুৱা আছিলে অকণমান বৰ্ণনা কৰি দিয়কচোন। কেনেকুৱা আছিলে? এতিয়া আমাৰ গছ তলত বিহু মাৰোঁ আমি। আজিকালিহে উলিয়াইছে এইবোৰ ঘৰে ঘৰে মৰা কিবা। আমি গছ তলতে মাৰোঁ। গছ তলত মাৰোঁ। হয় হয়। গছ তলত মাৰোঁতে পুৰুষে চাব নাপায় বোলে বিহুটো, হয়নে? তেনেকুৱা আছিলে নেকি নিয়ম? কিন্তু যিজন মনৰ মানুহ থাকে সেইজনে মনে মনে চাইগে নেকি তেতিয়া? নাযায়। অকল আমি ছোৱালী বোৱাৰী এনেকেহে মাৰোঁগে। লুকাই চুৰ কৰি চাইগে বোলে কোনোবাই জোকায়ো হেনো? নাজানো আৰু যায় যদি নাজানো। গম নাপায়? আমি গম নাপাওঁ। আচ্ছা, তেতিয়াৰ বিহু নাম মনত আছেনে নাই? তেতিয়া বিহু নাম আমি আছে মনত। তেতিয়া যে আপোনালোকে বিহু গাইছিলে, কিবা যোজনা এফাকি আপোনাৰ মুখৰ পৰা শুনিব পাৰিম নেকি? গাওকচোন, গাওক। নাহৰ ফুল ফুলিব বতৰ, নাহৰ ফুলৰ গন্ধ পাই নাচনি ততে নাই, গছকত ভাঙি যাং যতৰ। আপাদেউৰ বয়স হৈছে কিন্তু গাঁও মন এতিয়াও ৰঙালীৰ উমান পাই ৰাইজাই কৰি আছে। তাৰে দৃশ্য মই পুনৰ কৈছোঁ যে বিহু বৰ্তমান কৰিঅ'গ্ৰাফ হৈছে, বিহু গৈ মঞ্চ পাইছেগৈ। কিন্তু চহা গঞাৰ মাজত এনেদৰে জীৱন্ত অৱস্থাত আছে, জীয়াই আছে হেঁপাহৰ ৰঙালী বিহু। আৰু তাৰ উৎসাহ, তাৰ প্ৰস্তুতি দেখুৱাবলৈ মই যত্ন কৰিলোঁ লখিমপুৰ জিলাৰ ১ নং জকাইপলোৱাৰ পৰা। ১ নং জকাইপলোৱাৰ যিসকল মহিলা আছে তেওঁলোকে ঘৰৰ কাম বন ইত্যাদি আজৰি কৰি
বিহুৰ প্ৰাক মুহূৰ্তত এনেদৰে এতিয়া বিহুৰ আখৰাত ব্যস্ত আৰু অন্যান্য মহিলাসকল আছে তেওঁলোকৰ লগত আমি কথা পাতিম আপোনালোকক এইফালে আহিবলৈ অনুৰোধ জনাইছোঁ বিহু আপোনালোকে গাই থাকক মাত্ৰ আপোনালোকৰ বিহু আমি দেখুৱাবলৈহে যত্ন কৰিছোঁ যে সঁচা অৰ্থত বিহু কেনেকুৱা সেই দৃশ্য আচলতে দুৰ্লভ সঁচা অৰ্থত বিহু যেনেকুৱা সেয়া এক দৃশ্য দুৰ্লভ বৰ্তমান পুনৰ মই বিহু মাজলৈ যাবলৈ কিঞ্চিত সময়ৰ কাৰণে বিহু মাজলৈ যাবলৈ যত্ন কৰিম সেই জয়মতীয়ে স্বামীৰে কাৰণে ঐতে জিলে নিজৰে প্ৰাণ ঐ কতনো মাৰিলে চামতাৰে কুবালে জয়াৰে ঐ হুকুমল জয়াৰে ঐ হুকুমল গা তেজেৰে ৰাঙলী হল গোটে দেহাতী হল গোটে দেহাতী তথাপিও নোলালে মন গছতে লতাই মেৰিয়ালে ঐ আমাৰে বিহুলৈ আহিব নোৱাৰে ঐ বাটতে বগৰীৰে ঐ গছকে কেনেকে জপাই পাওঁ ঐ পদুমণি পুখুৰীতে পানী খাওঁ ঐ আহৈ ৰঙিলী ঐ আহৈ কমিলী ঐ বিহুৱাৰী ঘৰলৈ যাওঁ হেই বিহুৱাৰী ঘৰলৈ যাওঁ হেই বিহুৱাৰী ঘৰলৈ অহা বেলি বিহুলৈ আহিবা লগৰী ঐ সবে মিলি বিহুলৈ যাম এয়াই বিহু সঁচাকৈ এনেদৰে থাকক অসমীয়াৰ মাজত আমাৰ হেঁপাহৰ ৰঙালী বিহু জীৱন্ত অৱস্থাত থাকক সঁচা ৰূপত থাকক আৰু এই দৃশ্য দেখুৱাবলৈ মই যত্ন কৰিলোঁ লখিমপুৰ জিলাৰ ১ নং জকাইপুলৰ পৰা আৰু জকাইপুলত এনেদৰেই মহিলাসকল এতিয়া ব্যস্ত হৈ আছে হেঁপাহৰ ৰঙালীক আদৰিবৰ বাবে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ